আপোনালোকে দুপৰীয়া ভাত খালে নেকি? মই এফালে আজি গৈছিলোঁ মালিকৰ লগত। এয়া আহি এতিয়া ভাত খাবলৈ লৈছোঁ। ইমান গৰম। এয়া কিহে খাইছোঁ চব। ভোট জলকীয়া এডোখৰ আৰু টেঙা চেপি মেতিয়া গোল নেমু এডোখৰ কাটি লৈছোঁ। আৰু এয়া বুট আলু ভজা, এয়া আচাৰ, এয়া আৰু টেঙা। কি টেঙা বাৰু? পানী টেঙা। তাৰপৰা ইয়াত ফ্ৰিজৰ পানী উলিয়াই লৈছোঁ। ইয়াত অলপ দি পিনে এতিয়া দিম ফ্ৰিজৰ পানী দি অলপ। ইয়াৰ মানে পঁইতা ভাতখিনিও পানীখিনি দিলে বৰ বেছি টেঙা হয়, খাই ভাল নালাগে। সেইকাৰণে মই ভাবিছোঁ ইয়াৰে দি পিনে অকণমান চেপি ল'ম, তাৰপৰা আৰু খাম। নহ'লে ভাত খাবলৈ মন নাই যোৱা, যাওঁতেও ভাত খাই নগ'লোঁ। আৰু এতিয়া মাছ চাছ মাংস চাংস আছে, এইবোৰ খাবলৈ মন নাই। কাৰণ কেলৈ ইমান গৰমত পেটৰে বেয়া হ'ব। সেইটো কাৰণে এতিয়া এই সাজটো মই এনেকৈ খাম। গধূলিকৈ যি হ'ব হ'ব। আপোনালোকে গৰমত পঁইতা ভাত খাই নাই জনাবচোন। মই কিন্তু কেতিয়াবা পঁইতা ভাত খাওঁ। পঁইতা ভাত খালে ভালেই লাগে, গাটো ঠাণ্ডা লাগে। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব আৰু নতুনকৈ চোৱাবোৰে ছাবস্ক্ৰাইব কৰি দিব। হ'ব দিয়ক, আজিলৈ আহোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ উপস্থিত হ'ম। ধন্যবাদ।